জুবিন গাৰ্গৰ নামত লখিমপুৰত ৫ বিঘা মাটিত নিৰ্মাণ হ'ব এখন অৰ্কিড উদ্যান। আমি বিদ্যালয়ৰ লগত কিষাণ বিদ্যালয়ৰ লগত আমি প্ৰশাসনৰ লগত কথা পাতিছোঁ। ইয়াত প্ৰায় ৫ বিঘা মাটি তেওঁলোকে আমাক আবণ্টন দিছে জুবিন গাৰ্গ অৰ্কিড উদ্যান ক্ষেত্ৰৰ কাৰণে। গছে গছে এতিয়া অৰ্কিড লগোৱাত ব্যস্ত একাংশ যুৱক যুৱতী। অৰ্কিড উদ্যান নিৰ্মাণৰ উদ্দেশ্যে লখিমপুৰত অনুষ্ঠিত হ'ব জুবিন গাৰ্গ প্ৰকৃতি মহোৎসৱ। ১, ২, ৩ মাৰ্চত আমি প্ৰকৃতিৰ লগত যাতে আমি মানুহৰ যিটো চিন্তা মানে যিটো সম্পৰ্ক, সেই সম্পৰ্ক যাতে আকৌ আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, আকৌ যাতে আমি ৰাইজৰ মাজলৈ লৈ যাব পাৰোঁ, তাৰ চেষ্টাতে আমি এই অনুষ্ঠান আয়োজন কৰিছোঁ। গতিকে জুবিন দাই কৈছিল আমাক যে আমি প্ৰকৃতিৰ সন্তান, গছৰ সন্তান। গতিকে তেওঁৰ যি বাৰ্তা, এই বাৰ্তা যাতে প্ৰতিজন মানুহে উপলব্ধি কৰক। গতিকে এই উপলব্ধি কৰোৱাৰ স্বাৰ্থতে আমি এই অনুষ্ঠান আয়োজন কৰিছোঁ। এই পদক্ষেপ হাতত লৈছে সেউজ মিত্ৰ ফাউণ্ডেশ্যনে। এই জুবিন গাৰ্গ প্ৰকৃতি মহোৎসৱত হ'ব এখন বাণিজ্য মেলা, য'ত থাকিব কিতাপৰ বিপণী, থলুৱা বস্ত্ৰ, খাদ্য বিপণী আদি। আমাৰ বাণিজ্য মেলা হ'ব। এই বাণিজ্য মেলাত কিতাপৰ দোকানৰ পৰা ধৰি আমাৰ বিভিন্ন ধৰণৰ দোকান বিপণী তেওঁলোকে ইতিমধ্যে যোগাযোগ কৰিছে। চব থলুৱা সামগ্ৰীৰে নিৰ্মিত বিভিন্ন ধৰণৰ বিপণী হ'ব। বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন কৰা হ'ব জুবিন গাৰ্গ প্ৰকৃতি মহোৎসৱত। যিটো আমাৰ ইয়াত উৎসৱৰ লগত সংগতি ৰাখি আমি যিখিনি আমাৰ জনজাতীয় নৃত্য আছে সেইখিনিও আমি ইয়াত পৰিৱেশন কৰাৰ প্ৰচেষ্টা কৰি আছোঁ। আৰু প্ৰকৃতিৰ ওপৰত অনুষ্ঠিত হ'ব এখন তৰ্ক প্ৰতিযোগিতা আৰু চিত্ৰাংকন, লগতে কৰা হ'ব প্ৰকৃতিৰ ওপৰত আলোচনা। এই অনুষ্ঠানত আমাৰ থাকিব ল'ৰা ছোৱালীৰ কাৰণে চিত্ৰাংকন হ'ব। এই গছৰ তলতে তেওঁলোকে চিত্ৰাংকন কৰিব। তাৰপিছতে আৰু আমাৰ প্ৰকৃতিৰ লগত সম্পৰ্কিত তেওঁলোকৰ তৰ্ক প্ৰতিযোগিতা হ'ব। তাৰপিছতে কুইজ কম্পিটিশ্যন হ'ব। এইটো সকলোৰে কাৰণে মুকলি হ'ব। ১ মাৰ্চৰ পৰা ৩ দিনীয়াকৈ নৰাগাঁও কিষাণ বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত অনুষ্ঠিত কৰা হ'ব জুবিন গাৰ্গ প্ৰকৃতি মহোৎসৱ। আমাৰ ইয়াত এই কাৰ্যসূচী ৩ দিনীয়া হ'ব। 1 মাৰ্চ, 2 মাৰ্চ আৰু 3 মাৰ্চত হ'ব। আমি এই 3 দিনত প্ৰথমতে আমি গছপুলি ৰোপণ কৰিম। যিহেতু এতিয়া বতৰ ঠিক উপযোগী হোৱা নাই, সেইকাৰণে আমি যদিও অৰ্কিড উৎসৱ বুলি কৈছোঁ, এই সময়ত আমি অৰ্কিড সংগ্ৰহ কৰি ৰাখিছোঁ। আমি এতিয়া অৰ্কিড নলগাওঁ। ঠিক 1 এপ্ৰিলৰ পিছৰ পৰা আমি অৰ্কিড লগাবলৈ আৰম্ভ কৰিম। সেউজ মিত্ৰ ফাউণ্ডেশ্যনৰ উদ্দেশ্য গছ গছনি সংৰক্ষণ কৰি এক সুস্থ বাতাবৰণ সৃষ্টি কৰা। আমাৰ উদ্দেশ্য হ'ল কি যে যিহেতু প্ৰকৃতিৰ লগত জুবিন গাৰ্গৰ এটা নিজস্ব নিবিড় সম্পৰ্ক আছিল, সেই সম্পৰ্কটো আৰু গহীন হওক, গম্ভীৰ হওক, তাৰ কাৰণেই আমি ইয়াত জুবিন গাৰ্গ প্ৰকৃতি মহোৎসৱ উদযাপন কৰিবলৈ লৈছোঁ। ইয়াত বিশেষত আমি ভাবিছোঁ যে আমি এইকেইদিনত ইয়াত গছপুলি লগাম আৰু যিমানখিনি এক্সিষ্টিং গছ আছে তাত আমি অৰ্কিড লগাই তেওঁলোকৰ ঠাইখিনি সৌন্দৰ্যবৰ্ধন কৰাম। তেওঁলোকে এতিয়া জুবিন গাৰ্গ প্ৰকৃতি মহোৎসৱত উপস্থিতি কামনা কৰিছে সকলো প্ৰকৃতিপ্ৰেমী ৰাইজৰ। গতিকে সকলোৱে আহক। গতিকে আহিলে এনেকুৱা এটা আমি পৰিৱেশ এটা দিবলৈ চেষ্টা কৰিছোঁ, যাতে আমি যিটো পৰিৱেশৰ যিটো চিন্তা আমি সংৰক্ষণৰ, সেই চিন্তা যাতে মানুহে হিৰে মগজুৱে যাতে উপলব্ধি কৰিব পাৰে, তাৰেই চেষ্টা কৰিছোঁ। ধন্যবাদ। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।